নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ। আজি অসমবাসী ৰাইজৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। যদি নাজানে তেন্তে ডাঙৰ বিপদত পৰিব। হয়, অসমবাসী ৰাইজে 10 তাৰিখে লাভ কৰিব একাউণ্ট যোগে টকা। PM কিষাণৰ আবেদন প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈ গ'ল। লগতে টকা পাবলৈ কৰিব লাগিব এটি বিশেষ কাম। অৰুণোদয় 3.0 আঁচনিৰ টকা সোমাব একাউণ্টত। বহু বিস্তাৰে জনাই আছোঁ। আজিৰ প্ৰথমটো খবৰ, NRCত আবেদন নকৰিলে অসমত নাপাব আধাৰ কাৰ্ড। 2014 চনত NRCত আবেদন কৰা সকলেহে আধাৰ কাৰ্ড লাভ কৰিব। আজিৰ পৰা আধাৰ কাৰ্ডক লৈ নতুন নিয়ম আহি পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ খবৰ, অসমত অধিক জটিল হ'ব আধাৰ প্ৰদান প্ৰক্ৰিয়া। অসমত এতিয়াৰে পৰা জটিল হ'ব আধাৰ প্ৰদানৰ প্ৰক্ৰিয়া। একাংশ জিলাত জনসংখ্যাতকৈ অধিক আধাৰ কাৰ্ড প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰিছে। অসমত আধাৰ কাৰ্ড প্ৰস্তুত কৰি অন্য প্ৰান্তলৈ গুচি যায় একাংশ বাংলাদেশী। অসমত আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ বাবে কঠোৰ সিদ্ধান্ত চৰকাৰৰ। NRCত আবেদন নকৰিলে অসমত নাপাব এতিয়াৰে পৰা কোনো আধাৰ কাৰ্ড। 2014 চনত NRCত আবেদন কৰা সকলেহে আধাৰ কাৰ্ড লাভ কৰিব। হয়, আজিৰে পৰা আধাৰ কাৰ্ডক লৈ নতুন নিয়ম আহি পৰিছে। পৰৱৰ্তী খবৰ, 5 বছৰ অন্তত চীনত পুনৰ নতুন ভাইৰাছৰ আতংকৰ সৃষ্টি হৈছে। চীনত HMPV ভাইৰাছৰ আতংকৰ পাছতে বিশ্বত চাঞ্চল্য। অন্য দেশলৈ HMPV ভাইৰাছৰ বিয়পিলে কোভিডতকৈ হ'ব ভয়ংকৰ পৰিস্থিতি। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে দেশত সহজতে বিয়পে HMPV ভাইৰাছ। দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লোকৰ দেশত সহজতে বিয়পে HMPV ভাইৰাছ। জ্বৰ, কফ, শ্বাস প্ৰশ্বাসজনিত সমস্যা HMPV ভাইৰাছৰ লক্ষণ হ'ব। দেশত HMPV ভাইৰাছৰ প্ৰৱেশ ঘটিলে হ'ব পাৰে নিউমোনিয়া। হয়, অন্য ৰোগত ৰোগাক্ৰান্ত লোকৰ প্ৰাণ শেষ কৰিব পাৰে HMPV ভাইৰাছে। ইতিমধ্যে চীনৰ হাস্পাতালত ভিৰ বাঢ়িছে। HMPV ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা বহুত বাঢ়িছে। 2001 চনত প্ৰথমবাৰৰ বাবে ধৰা পৰিছিল HMPV ভাইৰাছ। 14 বছৰ পাছত এতিয়া বিশ্বত পুনৰ কোভিড সদৃশ্য পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। হয়, 5 বছৰ অন্তত চীনৰ পুনৰ নতুন ভাইৰাছৰ আতংক। যদি আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী তেন্তে আপোনাৰ বাবে ভাল খবৰ। হয়, পৰৱৰ্তী খবৰটো হৈছে এটা ভাল খবৰ। শীঘ্ৰেই আপোনাৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব ধন সবিস্তাৰে জানি লওক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, শীঘ্ৰেই কৰি লওক। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। যদি আপুনি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে পুৱাতে আপোনাৰ একাউণ্ট পৰীক্ষা কৰক 10 তাৰিখ দিনাই। পৰৱৰ্তী খবৰ হৈছে যে PM কিষাণৰ দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ দিলে মোদী চৰকাৰে। ফেব্ৰুৱাৰীত পোনে পোনে কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধন। প্ৰত্যেক বৰ্ষতে 6000 টকাকৈ কিস্তি হিচাপত ধন সোমায় কৃষকৰ একাউণ্ট। PM কিষাণৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ আহি পৰিছে। হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ পৰিব আপোনাৰ নাম যদি আপুনি এই বিশেষ কামটি নকৰে। আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি। ফেব্ৰুৱাৰীতে 19 নং কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ একাউণ্টত। ইতিমধ্যে 18 নং কিস্তিৰ ধন লাভ কৰিছে কোটি কোটি কৃষকে। 2019 চনৰ পৰা আৰম্ভ হোৱা এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে দেশৰ কোটি কোটি কৃষক। হিতাধিকাৰীৰ তালিকাৰ পৰা বাদ পৰিব বহু কৃষকৰ নাম। 19 নং কিস্তিৰ 2000 টকা নাপাব লাখ লাখ কৃষকে। pm-kisan.gov.in ৱেবছাইটত লাভ কৰিব সকলো তথ্য। ৱেবছাইটত লগইন কৰি তালিকাত চাব পাৰিব নিজৰ নাম। 19 নং কিস্তিৰ ধন লাভ কৰিব লাগিলে কৰিব লাগিব কেইবাটাও জৰুৰী কাম। প্ৰথমে আপডেট কৰিব লাগিব EKYC। চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জাননী জাৰি কৰিছে হিতাধিকাৰীক। মই আপোনালোকক অলপ পিছতে জনাই আছোঁ জাননীটো কি লিখিছে। হিতাধিকাৰীয়ে কি কৈছে, আপডেট নকৰিলে নাপাব PM কিষাণৰ ধন। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ দিলে মোদী চৰকাৰে। এতিয়া জানক নটিফিকেশ্যনটো। ইয়াতে চাওক, প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি PM কিষাণ ইয়াতে দিয়া আছে। ইয়াতে PM কিষাণৰ কেন্দ্ৰীয় চৰকাৰৰ এখন অভিলাষী আঁচনি। কৃষক আৰ্থিক সমৰ্থন আগবঢ়াই কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাৰ উদ্দেশ্য এই আঁচনিৰ যিসমূহ উল্লেখ কৰিছে। চাওক, ইয়াতে নিজৰ আধাৰ কাৰ্ড, আধাৰ সংলগ্ন মোবাইল নম্বৰ ইয়াতে দিয়া আছে আৰু আপোনালোকক কিন্তু আপডেট কৰিবলৈ দিয়া আছে ইয়াতে। এই নটিফিকেশ্যনত কিন্তু সম্পূৰ্ণকৈ জনাইছে আৰু এইখিনি কথাই আপোনালোকক জনালোঁ।
হয় নিশ্চয় ভিডিঅ'টো আপোনালোকৰ বাবে বহুত উপকৃত হৈছে সেই ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ নিত্য ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পেজটো ফ'ল' যদি কৰা নাই এতিয়াই পেজটো ফ'ল' কৰি ৰাখিব। আজিলৈ মানে ধন্যবাদ।